নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেচন আসাম ইউটিউব চেনেলৰ স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'। তো ভিডিঅ'টো মই আলোচনা কৰিছো আপোনালোকৰ সন্মুখত যে সমাজ বিজ্ঞানৰ যিখিনি কোৱেশ্চন পেপাৰ আছিল সেইখিনি কোৱেশ্চন পেপাৰ 2023 চনত যেগুলো মেট্ৰিক পৰীক্ষা দিছিল সেইখিনি। তো আগত মই 4টা ভিডিঅ' আপলোড কৰিছো 4 মাৰ্ক লৈকে, আৰু আজি মই আলোচনা কৰিম 5 মাৰ্কৰ যিটো কোৱেশ্চন আছে সেইটো কোৱেশ্চনটো মই আলোচনা কৰিম। ইয়াত আপোনালোকৰ 5 মাৰ্ক আছে। তো বন্ধুসকল, 5 মাৰ্ক কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো হল আপোনালোকৰ তলত দিয়া বৰ শুদ্ধ নে অশুদ্ধ, বা তলত দলৰ প্ৰশ্নৰ উত্তৰবিলাক শুদ্ধ আৰু অশুদ্ধ আপোনালোকে বাছি উলিয়াব লাগিব। ইয়াত প্ৰথম কোৱেশ্চনটো আছে, গান্ধীৰ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হল লীলাধৰ বৰুৱা। এইটো শুদ্ধ নে অশুদ্ধ আপোনালোকে নিশ্চয় জানে। শুদ্ধ অশুদ্ধ আপোনালোকে বাছি ল'ব। তাৰপিছত 2 নম্বৰটো আছিল, হস্তি বিদ্যাৰ্ণৱ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। শুদ্ধ নে অশুদ্ধ? তাৰপিছত 3 নম্বৰ আছে, পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীৰ নাম হল এন্ডিজ পৰ্বতমালা। শুদ্ধ নে অশুদ্ধ? তাৰপিছত 4 নম্বৰ আছে, CTBTৰ সম্পূৰ্ণ সম্প্ৰসাৰিত ৰূপটো হৈছে কম্প্ৰিহেনসিভ টেষ্ট ব্লক ট্ৰিটি। শুদ্ধ নে অশুদ্ধ? তাৰপিছত 5 নম্বৰ আছে, দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। এটা শুদ্ধ নে অশুদ্ধ আপোনালোকে বাছি উলিয়াই ল'ব। তো বন্ধুসকল, আজিৰ 5 নম্বৰ কোৱেশ্চনৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। তো দেখা হ'ব নেক্সট ভিডিঅ'ত। সুস্থ থাকিব, সবল থাকিব। বাই বাই।